খুলুমবাই গুড মর্নিং এভরিওয়ান আজি আমার 28 সংখ্যক প্রতিষ্ঠা দিবস তামুলপুর আঞ্চলিক প্রাক্তন সৈনিক সন্থা লগতে 77 আর্ম ফোর্সেস ফ্ল্যাগ ডে লগতে সংগতি রাখি আমার অল আসাম ফেডারেশন অফ ভেটেরান এসোসিয়েশনের জোনাল মিটিং নর্থ জোনৰ মিটিংত উপস্থিত হব পৰা আমার সকলো সম্মানীয় অতিথিগণ আমার সন্থার হনারি সাহেবান জেসু সাহেবান এনসু সাহেবান মেম সাহেব সকল আজি শুভ দিনত শুভ সময়ত শুভ স্থানত আমি সকলো একেলগে একত্ৰিত হৈ বা দেখা পাই নথৈ আনন্দিত হৈছো আমি যি পথত চলিব লাগে সেই পথটো দেখাৰ কাৰণে পৰিদৰ্শন কৰাৰ কাৰণে আমাৰ মাজত অতিথি আহি পাইছেহি অতিথিসকলক মই আপোনালোকৰ মাজত চিনাকি কৰাই দিব বিচাৰিছো লগতে আমাৰ সন্থাৰ পৰা এখন আৰণাই আৰু এখন ক্যালেন্ডাৰে আমি অভিবাদন কৰিব বিচাৰিছো প্ৰথমতে হল আমাৰ মাজত উপস্থিত হ'ব পাৰিছে অল আসাম ফেডারেশন অফ ভেটেরান এসোসিয়েশনৰ সভাপতি শ্ৰীযুত সাৰ্জেন্ট দিনেশ মহন্ত ৰিটায়াৰ্ড এখন আৰণাই আৰু এখন ক্যালেন্ডাৰেৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছো দ্বিতীয়তে অল আসাম ফেডারেশন অফ ভেটেরান এসোসিয়েশনৰ জেনারেল সেক্রেটারি লগতে এখেতে রিএমপ্লয় হৈছে তেজপুৰ স্টেশন হেডকোয়ার্টাৰত এখেতৰ নাম হল সুবিধা মেজর প্রফুল কুমার গগৈ রিটায়ার্ড লগতে আমাৰ মাজত উপস্থিত হ'ব পাৰিছে ভাইস প্রেসিডেন্ট অফ ল্যান্ড পারচেসিং এন্ড ভেটেরান ভবন কনস্ট্রাকশন সাব কমিটি অল আসাম ফেডারেশন অফ ভেটেরান এসোসিয়েশন এন্ড প্রেসিডেন্ট তেজপুৰ আঞ্চলিক ফেডারেশন অফ ভেটেরান এসোসিয়েশন এখেত হল সুবিধা মেজর রত্নেশ্বর মেধি রিটায়ার্ড যেটা আমার সৈনিক ভবন বনিব অল আসাম ফেডারেশনের তেজপুৰত বনিব এখেতে ইয়াৰ ভাইস প্রেসিডেন্ট মই বহু দিনৰ পৰা পলাই আছিলো সন্থাৰ পৰা সেই এবসেন্ট সময়ত যিজন ব্যক্তিয়ে এই সন্থাখন ইমান সুন্দৰভাৱে পৰিচালনা কৰি আছে আজি আমাৰ এই মিটিংখন আয়োজন কৰি দিছে আমাৰ সন্থাৰে ভাইস প্ৰেসিডেন্ট সুবিধা মেজৰ নৃপেন্দ্ৰ মেধি সাহেবক নিজৰ পৰিচয় দিয়াৰ কাৰণে অনুৰোধ জনাইছো আমাৰ এই সন্থাৰ প্ৰেসিডেন্ট আছিলে তেখেতে কিন্তু এতিয়া মানে তেখেতে চাকৰিত যোৱাৰ লগে লগে আমাৰ উপসভাপতিয়ে মানে সন্থাটো চলাই আছে স্পেচিয়েল মিটিংটো মানে ছাৰ হাজিৰ হোৱাৰ কাৰণে আজি সন্থাটো মানে আহ্বান কৰি তেখেতক মানে আজি স্পেচিয়েল মিটিংটো চলাই নিয়াৰ কাৰণে আহ্বান কৰিছোঁ তেখেতক অনাৰী এছ এম চন্দ্ৰশেখৰ দেৱক আজিৰ মিটিংটো চলাই নিয়াৰ কাৰণে আহ্বান কৰিলোঁ আৰু তেখেতক আমাৰ সন্থাৰ তৰফৰ পৰা এখন আৰণেৰে আদৰণি জনাব আমাৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ থাকিল মই মানে বড়ো এইকাৰণে মানে অসমীয়াটো বেছি ক'ব নাজানো সেইকাৰণে আফাকেইটা আহাকেইটা আমাৰ বেয়া নাপাবি অ'কে 28তম প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে
উপস্থিত হ'ব পৰা আমাৰ অতিথিগণ সদৌ অসম প্ৰাক্তন সৈনিক সন্থাৰ সভাপতি ডাঙৰীয়া লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা সভাপতি আৰু সম্পাদক ডাঙৰীয়াসকললৈ অশেষ ধন্যবাদ জনাই ইয়াত উপস্থিত থকা আমাৰ সন্থাৰ সভাপতি ডাঙৰীয়া আৰু সম্পাদক ডাঙৰীয়া লগতে আমাৰ অৰ্ডিনাৰী চাহিবানসকল জেএছঅ চাহিবানসকল জৱান আৰু আই মাতৃসকল আপোনালোকক সকলোকে আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ মানে ধন্যবাদ গ্ৰহণ কৰিলোঁ। পৰম শ্ৰদ্ধাৰ আজি সভাৰ সভাপতি মহোদয় চাৰ্জেণ্ট দীনেশ মহন্তদেৱ, আমাৰ আব্বাৰ তেখেত সভাপতি হয় অল আছাম ভেটাৰান এছ'চিয়েশ্যনৰ। আজি সভাৰ সভাপতি সোণেশ্বৰ দৈমাৰী চাহাব লগতে উপস্থিত থকা বিভিন্ন জিলাৰ পৰা অহা বিষয়ববীয়াসকল, আজি এই শুভক্ষণত আপোনালোকৰ ৰাইজিং ডেৰ লগতে আমাৰো যিখন নেকি নৰ্থ জোনৰ মিটিং তাক আয়োজন কৰিছে। ইয়াৰ আগতে মই আমাৰ দৈমাৰী চাহাবক এখন সম্বৰ্ধনা জনাব বিচাৰোঁ। মই প্ৰথমে পঢ়ি শুনাইছোঁ। সুবেদাৰ মেজৰ সোণেশ্বৰ দৈমাৰী ৰিটায়াৰ্ড ডেপুটি মেনেজাৰ লাইজন অপাৰেশ্যনেল NISIT NEPPL, তেখেতে য'ত এপইণ্টমেণ্ট হৈছে নতুনকৈ তাৰ প্ৰতি আমি সম্বৰ্ধনা জনাইছোঁ। জইণ্ট ফিলিচিটেশ্যন মেছেজ অন ইউৰ ৰি-এমপ্লয়মেণ্ট। ফাৰ্ষ্ট অফ অল, প্লিজ একচেপ্ট আৱাৰ হাৰ্টিয়েষ্ট ফিলিচিটেশ্যন on your re-employment as a Deputy Manager Liaison Operation at NISIT Instant Project Private Limited by their letter number তেখেতে 26 তাৰিখে এপইণ্টমেণ্ট লেটাৰ পালে। This is not only a proud and happy moment for you but for all veterans of Assam too. This has been possible only because of your sincerity, dedication, honesty and hard work during active service, as well as your involvement with the Federation of Veteran Association New Delhi, Vice President of North Zone All Assam FBA, President of Tamilpur District FBA, and many more NGOs after your retirement. We all members will remain grateful for your excellent, unique and restless services provided in the greater interest of the veteran community. Simultaneously, despite your busy schedule, for your personnel as well as various NGOs, your involvement initiative for giving awareness, causing amongst young generation to join the Indian Armed Forces, paramilitary forces and state police forces is highly appreciated by various agencies including bureaucracy and veterans. Please go ahead in the greater national interest. At the same time, we wish you all the best of your re-employment and hope you will be able to give full satisfaction to NSIT. Despite your busy schedule, please give a few minutes to Abba with your valuable suggestion like in the past. Once again, we pray to Almighty God for your best successful future. সকলো আত্মাৰ সদ্গতিৰ কাৰণে ভাল ধন্যবাদ দিছে। হৰি শ্ৰদ্ধাৰ সভাপতি মহোদয়, আজি সকলো আই মাতৃসকল আৰু বীৰ নাৰীসকল, আজি আমাৰ কাৰণে বহুতেই শুভ দিন। নেশ্যনেল লেভেলত আৰ্মি ফ্লেগ ডে আজি
দ্বিতীয় কথা 28 ৰেজিং ডে সেলিব্রেশন তামুলপুৰ এসোসিয়েশন ঠিক আছে আৰু এনে আজি আমাৰ নৰ্থ জোনৰো মিটিং গতিকে তিনিটা প্ৰগ্ৰাম মিলাই আজি বহুত শুভ দিন এটা ঘটনা হৈছে কি মোক যেটো দায়িত্ব দিছে মাটি কিনা আৰু ঘৰ বনোৱা তেজপুৰ কেন্দ্ৰীয় জায়গা হিচাপে সেন্ট্ৰেল প্লেস হিচাপে সকলোৱে পছন্দ কৰি পেলাই তাত অল অসম ফেডাৰেশন অফ ভেটেৰান এসোসিয়েশনৰ কাৰ্যালয় গেষ্ট হাউস বা ভেটেৰান বিল্ডিং আদি বনোৱাৰ প্ৰপোজাল গ্ৰহণ কৰা হৈছে ইতিমধ্যে যি গুৰুত্বপূৰ্ণ সভা ইয়াত অনুষ্ঠিত হৈছে ইয়াৰ সভাপতি আমাৰ উনেশ্বৰ দৈমাৰী ডাঙৰীয়া বীৰ মাতৃ আৰু আইসকল আৰু মোৰ মৰমৰ বাকী প্ৰাক্তন সৈনিক বন্ধুসকল জয় জয়তে সকলোলৈকে আমাৰ ভক্তি ভৰা সেৱা জনাইছোঁ আজি আচলতে ইয়াত উপস্থিত হ'বলৈ পাই নিজকে ধন্য মানিছোঁ আজি তিনিটা অনুষ্ঠান একেলগে 28 সংখ্যক আপোনালোকৰ আসাম ৰেজিমেণ্টৰ যিসকল প্ৰাক্তন সৈনিক সেই সকলোৰে সংগঠনৰ প্ৰতিষ্ঠা দিৱস আৰু 77 সংখ্যক আৰ্মি ফ্লেগ ডে আৰু অল আসাম ফেডাৰেশন অফ ভেটেৰান এসোসিয়েশনৰ উত্তৰ সংমণ্ডলৰ আজি এইখন সংমণ্ডলৰ এখন সভা উপবিষ্ট উপদেষ্টা সকল প্ৰধান সম্পাদক কে গগৈ সাহেব যুটীয়া সম্পাদক তালুকদাৰ সাহেব প্ৰমুখ্যে বিভিন্ন উপবিষ্ট মোৰ প্ৰাক্তন সৈনিক বন্ধুসকল আমি আচলতে এই যে সংগঠন কৰিছোঁ আপোনালোকে ৰাতিপুৱা এখন পতাকা উত্তোলন কৰিলে পতাকা উত্তোলনৰ দায়িত্বত যিগৰাকী আছিলে তেখেতলৈও শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু যিগৰাকীয়ে স্মৃতি তৰ্পণ কৰিলে তৰ্পক হিচাপে তেখেতলৈও শ্ৰদ্ধা নিবেদন কৰিছোঁ শ্ৰদ্ধাৰ প্ৰাক্তন সৈনিক বন্ধুসকল মই এইকাৰণে প্ৰাক্তন সৈনিক বন্ধু বুলি ক'লোঁ প্ৰায় 32 বছৰ সাৰ্ভিস কৰিছোঁ তাৰে আগতে 20-21 বছৰ মোৰ বয়স তাৰ পিছত 25 বছৰ পূৰ্ণ হৈ গ'ল পেঞ্চন 80 দুৱাৰ মুখত থিয় হৈ আছে